আটাইতকৈ সহজ, কাৰণ আজি যদি ইয়াত বহি থকা 200 জন মানুহৰ পৰা মই 5-5 লাখ টকালৈ নিযুক্তি দিলোহেঁতেন, মোৰ দুই ধৰণে উপকাৰ হয়। এটা, মোৰ দলৰ কাৰ্যকৰ্তাসকলক নিযুক্তি দিব পাৰিলোহেঁতেন আৰু 5-5 লাখ টকাও ঘৰত আহিলেহেঁতেন। এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি দুটা ত্যাগ কৰিব লাগে। এটা ত্যাগ কৰিব লাগে যে আমি টকা পইচা যিটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে, যে আমাক লক্ষী নালাগে, আমাক সৰস্বতী লাগে। প্ৰথম আমি লক্ষীক বিদায় দিব লাগে। দ্বিতীয়তে, আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত শুৱে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে। আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিলে মোৰ সমষ্টিত, জয়ন্ত মল্লবৰুৱাৰ সমষ্টিত, অশোক সিংগালৰ সমষ্টিত, আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ল'ৰা ইঞ্জিনিয়াৰ হৈছে, ইণ্টাৰভিউ দিছে, কাগজখন দি থৈ গৈছিল, চাকৰি দিব পৰা নাই, আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো, তেওঁ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে। দুইটা কাম একেলগে হৈ আছে সমান্তৰালভাৱে, যে আমি কিয় বিজেপি কৰিব লাগে। যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে, তেতিয়া কয় কংগ্ৰেছেতো মেধাত দিয়া নাছিল, আপোনালোকে কিয় মেধাত দিব লাগে। অৰ্থাৎ আগৰ আমাৰ পৰিৱেশ কি আছিল, আজি আমাৰ পৰিৱেশ কেনেকে আমি পৰিৱৰ্তন কৰিছো। কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবো যে এটা সময় আহিব য'ত সমাজ পৰিৱৰ্তন হবই লাগিব, আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আঁকোৱালি লৈছে। আপোনালোকে দেখিছে আমি এডিআৰই এক্সাম পাতিছো, এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহা কালিৰ পৰা পৰীক্ষাত লিখা OMR চিটখনো আমি উভতাই দিব বিচাৰিছো। প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনচাৰ কি দিম, আৰু কেণ্ডিডেট সকলৰ পৰা আমি এতিয়া সুধিছো যে আনচাৰ কিট যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই দিম। আৰু 29 তাৰিখে পৰীক্ষা হ'ব, আমি কৈছো প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক, যাতে আপোনালোকে মিলাই চাব পাৰে যে আচলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে। টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছো। যদি স্বচ্ছতা আমি আমাৰ জীৱনত আঁকোৱালি নললোহেঁতেন, স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিকেল আইডিঅলজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন, এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন, আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন। মই আশা কৰো যে স্বচ্ছ নিযুক্তিয়ে আমাৰ ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাওক।